নাই। সেইকাৰণে আমি অবৰ সুৰক্ষা সমিতিয়ে দৰং ওদালগুৰিত মাধৱ ৰাজবংশীক সমৰ্থন কৰিছোঁ। দিলীপ শইকীয়াৰ বিৰুদ্ধে আমি কঠোৰ স্থিতি ল'বলৈ বাধ্য হ'লোঁ, কিয়নো তেওঁ গাঁও কৰ্তনকে আৰম্ভ কৰি অসম বিভাজনৰ যি ষড়যন্ত্ৰ ইয়াৰ বিৰুদ্ধে তেওঁ কোনো টু শব্দ নকয়, বা ৰাস্তা ঘাট যি আজি সম্পূৰ্ণ বিধ্বস্ত হৈছে তাত তেওঁৰ কোনো ভূমিকা নাই। গতিকে সেইকাৰণে তেওঁৰ বিৰুদ্ধে আমি কঠোৰ স্থিতি লৈ মাধৱ ৰাজবংশীক সমৰ্থন কৰিছোঁ। আনহাতে কোকৰাঝাৰ সমষ্টিত যিহেতু সাংসদ নৱ হৰিণে ইলেকশ্যন খেলিব নোৱাৰে, খেলিলেও তেওঁ বিজেপিৰ লগত এলায়েন্স আছে, গতিকে সেইকাৰণে তাত আমি গৌৰীশংকৰ হৰণীয়াক সমৰ্থন দিছোঁ। আৰু সামগ্ৰিকভাৱে গোটেই অসমত বিজেপিৰ বিৰুদ্ধে আমি কংগ্ৰেছক সমৰ্থন আগবঢ়াইছোঁ। মূল কথাটো হ'ল যে বিগত সাংবাদিক বন্ধুসকল, আমি অবৰ সুৰক্ষা সমিতি অসমৰ পৰা আজি আগন্তুক নিৰ্বাচন সম্পৰ্কে কিছু কথা স্পষ্ট কৰিব বিচাৰিছোঁ। বিগত দিনবিলাকত প্ৰায় 15-16 বছৰ অবৰ সুৰক্ষা সমিতিয়ে বড়োলেণ্ডৰ বিৰুদ্ধে যি ষড়যন্ত্ৰ চলি আছিল তাৰ বিৰুদ্ধে আৰু BTCৰ পৰা অবৰ সংখ্যাগৰিষ্ঠতা গাঁও কৰ্তনৰ দাবীত আমাৰ অবৰ সুৰক্ষা সমিতিয়ে দীৰ্ঘদিন ধৰি প্ৰথমতে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক নতুন বছৰত সকলোৰে দিয়া মন কুশলে থাকক, এই কামনাৰে আজি এই সাংবাদিক মেলখন আমি আৰম্ভ কৰিব ওলাইছোঁ। আজিৰ সংবাদ মেলখনৰ মূল কথাটো হ'ল যে অবৰ সুৰক্ষা সমিতি অসম, আমি অবৰ সুৰক্ষা সমিতি অসম এটা অৰাজনৈতিক সংগঠন। তথাপিতো আগন্তুক যি আমাৰ নিৰ্বাচন আহি আছে, লোকসভা নিৰ্বাচন, এই নিৰ্বাচনত কিয় আমি অংশগ্ৰহণ কৰিব লগা হ'লোঁ, এই বিষয়টো স্পষ্ট কৰাৰ কাৰণে আমি আজি আপোনালোকক আমন্ত্ৰণ কৰা হৈছে। কথা হ'ল কি, প্ৰথম কথা যে চাওক, আজি BTCক আমি অবৰ সুৰক্ষা সমিতি কি কাৰণে গঠন কৰিব লগা হ'ল, যে BTCৰ পৰা অবৰ গাঁও কৰ্তন আৰু প্ৰতিটো জনগোষ্ঠীৰ সম অধিকাৰ সমন্বয়। কিন্তু বিগত 10 বছৰত আমাৰ যে বিজেপি চৰকাৰ, এই বিজেপি চৰকাৰে সম্পূৰ্ণ শোষণ আৰু বঞ্চনাৰে আমাক তাত ডমিনেট কৰি ৰাখিছে। আমাৰ আজি তাত ভূমিৰ অধিকাৰ নাই, ৰাজনৈতিক অধিকাৰ নাই। গতিকে তেনে এটা ক্ষেত্ৰত আৰু শেহতীয়াভাৱে বিজেপি চৰকাৰে অসমৰ বা ভাৰতবৰ্ষৰ যিটো বাস্তৱ পৰিস্থিতি, মূল্য বৃদ্ধিৰ কথাই কওক, আজি দেশৰ ঋণৰ কথাই কওক, এই যিটো পৰিৱেশৰ সৃষ্টি কৰিলে, হিতাধিকাৰীৰ সৃষ্টি কৰি আমাক যে কোঙা অসমীয়া জাতিত পৰিণত কৰিব ওলাইছে, ইয়াৰ বিৰুদ্ধে আমি আজি এই সংবাদ মেলত কিছু কথা স্পষ্ট কৰিব ওলাইছোঁ। এই পটভূমিটোক নস্যাৎ কৰি তেওঁলোকে কেৱল ক্ষমতা লিপচাত যিবিলাক কৰি গ'ল, সেইকাৰণে তাত আমি গৌৰীশংকৰ হৰিণাক ছাপোৰ্ট দিবলৈ বাধ্য হ'লোঁ। আৰু সামগ্ৰিকভাৱে গোটেই অসমত আমি কংগ্ৰেছ প্ৰাৰ্থী সকলকহে আমি সমৰ্থন আগবঢ়ালোঁ। এইকাৰণে যে কাৰ দৰে এখন ক'লা আইন জাপি দি অসমীয়া জাতিৰ ভেটি মাটি যি অন্ধকাৰ ভৱিষ্যত মাতি আনিব বিচাৰিছে, তাৰ বিৰুদ্ধে অবৰ সুৰক্ষা সমিতিয়ে ৰাইজৰ লগত সদায় সজাগ আৰু সচেতন হৈ আগবাঢ়িছোঁ। গতিকে এইকাৰণে আমি বিজেপিৰ বিৰুদ্ধে থিয় হৈ মঙলদৈ অৰ্থাৎ দৰং আৰু ওদালগুৰিত মাধৱ ৰাজবংশীৰ লগতে বাকী সমষ্টিত আমি কংগ্ৰেছৰ প্ৰাৰ্থী আৰু কোকৰাঝাৰত কিন্তু গৌৰীশংকৰ হৰণীয়াক আমি সমৰ্থন কৰিছোঁ। গতিকে আপোনালোকক আমি আহ্বান কৰাৰ বা আমন্ত্ৰণ কৰাৰ মুখ্যতঃ এইখিনি হ'ল উদ্দেশ্য। মাধৱ ৰাজবংশীৰ লগত আমাৰ এইটোৱে আলোচনা যে আপুনি BTCৰ সকলো জাতি জনগোষ্ঠীৰ, বড়োকো আমি সম্পূৰ্ণ পেলাই থ'ব বিচৰা নাই, সকলো জাতি জনগোষ্ঠীৰ সম অধিকাৰ সমন্বয়ন অৰ্থাৎ ভূমিৰ অধিকাৰ আমাক লাগিবই। আমাৰ ভূমিৰ অধিকাৰ তাত নাই। গতিকে মাধৱ ৰাজবংশী মহোদয়ৰ লগত এইটোকে আমি ফাইনেল সিদ্ধান্তত উপনীত হৈছোঁ, 6 জনজাতিকৰণ সম্পৰ্কে বা আমাৰ ভূমিৰ অধিকাৰ সম্পৰ্কে, ৰাজনৈতিক অধিকাৰ সম্পৰ্কে যাতে নেকি তেখেতে সাংসদত আমাৰ হৈ মাত মাতে, ঠিক তেনেকুৱা কথাক লৈ আমি তেওঁৰ লগত এটা বুজাবুজিত উপনীত হৈছোঁ। মাধৱ ৰাজবংশীৰ লগত আমাৰ এইটোৱে আলোচনা যে আপুনি BTCৰ সকলো জাতি জনগোষ্ঠীৰ, বড়োকো আমি সম্পূৰ্ণ পেলাই থ'ব বিচৰা নাই, সকলো জাতি জনগোষ্ঠীৰ সম অধিকাৰ সমন্বয়ন অৰ্থাৎ ভূমিৰ অধিকাৰ আমাক লাগিবই। আমাৰ ভূমিৰ অধিকাৰ তাত নাই। গতিকে মাধৱ ৰাজবংশী মহোদয়ৰ লগত এইটোকে আমি ফাইনেল সিদ্ধান্তত উপনীত হৈছোঁ, 6 জনজাতিকৰণ সম্পৰ্কে বা আমাৰ ভূমিৰ অধিকাৰ সম্পৰ্কে, ৰাজনৈতিক অধিকাৰ সম্পৰ্কে যাতে নেকি তেখেতে সাংসদত আমাৰ হৈ মাত মাতে, ঠিক তেনেকুৱা কথাক লৈ আমি তেওঁৰ লগত এটা বুজাবুজিত উপনীত হৈছোঁ। অৰ্থাৎ সীমামূৰীয়া উলিয়াব লাগে। এতিয়া আমি যিহেতু 90% অবৰ গাঁও, 80% অবৰ সংখ্যাগৰিষ্ঠতা গাঁও কৰ্তনৰ কাৰণে আমি দাবী জনাই আছিলোঁ। সেইকাৰণে তেওঁলোকে আয়োগ গঠন কৰি দিলে PP বাৰ্মা ছাৰৰ নেতৃত্বত। সেই আয়োগ PP বাৰ্মা ছাৰ ঢুকাল, তাৰপিছত
একে ভূটানী ছাৰক দিলে, একে ভূটানী ছাৰ ডেপুটেশ্যনত গুচি গ'ল, এতিয়া দিছে বি কল্যাণ চক্ৰৱৰ্তী ছাৰক। এতিয়া কথাটো হ'ল কি, এই যে গাঁও কৰ্তন আৰু অন্তৰ্ভুক্তি, এই আয়োগে কোনো কথা গম নাপায়। গম নোপোৱাকৈ গাঁও কৰ্তনৰ কথাটো সম্পূৰ্ণ অন্ধকাৰত ৰাখি তেওঁলোকে গাঁও আৰু অন্তৰ্ভুক্তিহে কৰিব সিদ্ধান্ত লৈছে অসম চৰকাৰে। গতিকে সেইটোৱে হ'ল আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ। সেইকাৰণে আমি বিজেপিৰ বিৰুদ্ধে সকলো কংগ্ৰেছ প্ৰাৰ্থীক সমৰ্থন আগবঢ়াইছোঁ। এই পটভূমিটোক নস্যাৎ কৰি তেওঁলোকে কেৱল ক্ষমতা লিপচাত যিবিলাক কৰি গ'ল, সেইকাৰণে তাত আমি গৌৰী শংকৰ শৰণীয়াক ছাপোৰ্ট দিবলৈ বাধ্য হ'লোঁ। আৰু সামগ্ৰিকভাৱে গোটেই অসমত আমি কংগ্ৰেছ প্ৰাৰ্থীসকলকহে আমি সমৰ্থন আগবঢ়ালোঁ। এইকাৰণে যে কাৰ দৰে এখন ক'লা আইন জাপি দি অসমীয়া জাতিৰ মানে ভেটি মাটি যি অন্ধকাৰ ভৱিষ্যত মাতি আনিব বিচাৰিছে, তাৰ বিৰুদ্ধে অবড়ো সুৰক্ষা সমিতিয়ে ৰাইজৰ লগত সদায় সজাগ আৰু সচেতন হৈ আগবাঢ়িছোঁ। গতিকে এইকাৰণে আমি বিজেপিৰ বিৰুদ্ধে থিয় হৈ মঙলদৈ অৰ্থাৎ দৰং আৰু ওদালগুৰিত মাধৱ ৰাজবংশীৰ লগতে বাকী সমষ্টিত আমি কংগ্ৰেছৰ প্ৰাৰ্থী আৰু কোকৰাঝাৰত কিন্তু গৌৰী শংকৰ শৰণীয়াক আমি সমৰ্থন কৰিছোঁ। গতিকে আপোনালোকক আমি আহ্বান কৰাৰ বা আমন্ত্ৰণ কৰাৰ মুখ্যতঃ এইখিনি হ'ল উদ্দেশ্য।